শিৱসাগৰৰ বানে উদঙাইছে ব্ৰহ্মপুত্ৰ বোৰ্ডৰ স্বৰূপ বানে গৰকা ডিমৰুগুৰিত আছে এখন স্লুইচ গেট পানী নিষ্কাশনৰ বাবে থকা এই স্লুইচ গেটত নাই পৰ্যাপ্ত কৰ্মচাৰী এজন অস্থায়ী কৰ্মচাৰীৰে স্লুইচ গেট চলাইছে ব্ৰহ্মপুত্ৰ বোৰ্ডে কৰ্মচাৰীজনকো নিয়মীয়াকৈ পাৰিশ্ৰমিক নিদিয়াৰ অভিযোগ উত্থাপন হৈছে নিৰ্দিষ্ট সময়ত স্লুইচ গেটত সেলফি দি দায়িত্ব সমাপন ব্ৰহ্মপুত্ৰ বোৰ্ডৰ কৰ্মচাৰীৰ অস্থায়ী কৰ্মচাৰীজনক আঁতৰলৈ পঠিয়াই সেলফি লয় কৰ্মচাৰীয়ে স্লুইচ গেটৰ নামত ধন আত্মসাতৰো অভিযোগ উত্থাপন হৈছে ব্ৰহ্মপুত্ৰ বোৰ্ডৰ এইসমূহ গাফিলতি এতিয়া লাহে লাহে পোহৰলৈ আহিছে পানী নিষ্কাশনৰ বাবে থকা স্লুইচ গেটত নাই পৰ্যাপ্ত কৰ্মচাৰী বানে গৰকা ডিমৰুগুৰিত আছে এখন স্লুইচ গেট কিন্তু পানী নিষ্কাশনৰ বাবে যি স্লুইচ গেট আছে সেই গেটত নাই পৰ্যাপ্ত কৰ্মচাৰী মাত্ৰ এজন অস্থায়ী কৰ্মচাৰীৰে স্লুইচ গেট চলাইছে ব্ৰহ্মপুত্ৰ বোৰ্ডে সেই কৰ্মচাৰীজনকো নিয়মীয়াকৈ পাৰিশ্ৰমিক নিদিয়াৰ অভিযোগ উত্থাপন হৈছে নিৰ্দিষ্ট সময়ত স্লুইচ গেটত সেলফি দি দায়িত্ব সমাপন ব্ৰহ্মপুত্ৰ বোৰ্ডৰ কৰ্মচাৰীৰ অস্থায়ী কৰ্মচাৰীজনক আঁতৰলৈ পঠিয়াই সেলফি লৈ কৰ্মচাৰীয়ে স্লুইচ গেটৰ নামত ধন আত্মসাতৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু এই মুহূৰ্তত সবিশেষ তথ্যৰ বাবে আমি পোনপটীয়াভাৱে সংযুক্ত হ'ব বিচাৰিছোঁ আমাৰ শিৱসাগৰৰ ব্যুৰো কৌস্তভমণি কাকতিৰ সৈতে 2009 চনত খনামুখৰ ডিমৰুগুৰিত ব্ৰহ্মপুত্ৰ বোৰ্ডে এখন স্লুইচ গেট নিৰ্মাণ কৰিছিল অৰ্থাৎ যেটো কৃষি বান্ধ বা সেই স্লুইচ গেটখন যেটো নিৰ্মাণ কৰিছিল সেই নিৰ্মাণ কৰাৰ পিছত লক্ষ্য আৰু উদ্দেশ্য আছিল যে খৰখৰি জানৰ যি পানী বা এতিয়া হাতীঘুলি পদুমনি এই সমস্থান খনামুখৰ বিভিন্ন স্থান প্লাবিত কৰা যেটো বান্ধ যেটো পানী সেই পানী যাতে ওলাই গৈ মিটং নৈত পৰেগৈ তাৰ এটা ব্যৱস্থা কৰি ব্ৰহ্মপুত্ৰ বোৰ্ডে এটা স্লুইচ গেট এখন স্লুইচ গেট বা এটা কৃষি বান্ধ নিৰ্মাণ কৰিছিল খনামুখৰ ডিমৰুগুৰিত পৰিৱেশটো মই প্ৰথমতে দেখুৱাম এই স্লুইচ গেটখনত খৰখৰেদি আহি এইফালেদি পানী গৈ মিটঙত পৰেগৈ এতিয়া এই স্লুইচ গেটখনৰ সেই সময়ত চকীদাৰৰ দায়িত্বত চোৱা চিতাৰ দায়িত্বত অচিন্ত গগৈ নামৰ ইয়াৰে এজন ব্যক্তিক তেওঁলোকে নিযুক্তি দিছিল নিযুক্তি দি সেই ব্যক্তিজনক প্ৰথম 3 বছৰমান তেওঁলোকে দৰমহা দিলে 3 বছৰমান দৰমহা দিয়াৰ পিছত তাকো নিৰ্দিষ্ট পৰিমাণৰ দৰমহা নহয় যে কোনোবা এমাহত 3000 কোনোবা এমাহত 7000 কোনোবা এমাহত 4000 তেওঁ ধৰি ল'লে যে তেওঁ ঠিকাভিত্তিক কৰ্মচাৰী সেইবাবে ব্ৰহ্মপুত্ৰ বোৰ্ডে তেনেধৰণে তেওঁক দৰমহা দিয়ে 3 বছৰৰ পিছত তেওঁলৈ আৰু দৰমহা কোনোদিন নাহিল দৰমহা নহাত তেওঁ ভাবিলে যে ব্ৰহ্মপুত্ৰ বোৰ্ডে তেওঁক পাহৰি গ'ল তেওঁ চাকৰিটো হেৰুৱালে কিন্তু তেওঁ নিজৰ দায়িত্ব পালন কৰিলে ইয়াত গৰু মহ মৰা গৰু মহ বিভিন্ন জাবৰ জোথৰ ইয়াত আহি জমা হয়হি তেওঁ সাফা কৰে 2009 পৰা আজি 2026 লৈকে হেয়া কৰি আছে কিন্তু সকলোবোৰ দেখি শুনিও ব্ৰহ্মপুত্ৰ বোৰ্ডে এই ব্যক্তিজনৰ কথা কেতিয়াও চিন্তা নকৰিলে পিছত এতিয়া বানৰ যেতিয়া আমি বাতৰি কৰিবলৈ আহিছো তেতিয়াহে আটাইতকৈ ডাঙৰ কথা এটা পোহৰ লৈ আহিছে যে বানৰ সময়ত ব্ৰহ্মপুত্ৰ বোৰ্ডৰ দুজনকৈ কৰ্মচাৰী আহিল ইয়াত দুখন সেলফি উঠিল আৰু সেলফি উঠি ইয়াৰ পৰা গুচি গ'ল গুৱাহাটীৰ পৰা তেওঁলোক আহিছে ইয়াত সেলফি উঠিছে ইয়াৰ পৰা গুচি গ'ল তাৰ মানে ইয়াত সেলফি উঠাৰ কাৰণটো এটাই যে 2009 চনৰ পৰা এতিয়ালৈকে ব্ৰহ্মপুত্ৰ বোৰ্ডৰ সেই দুজন এমপ্লয়িয়ে সেই দুজন কৰ্মচাৰীয়ে এই স্লুইচ গেট দুখনৰ চোৱা চিতা কৰাৰ দায়িত্বত থকা বুলি দেখুৱাই এতিয়ালৈকে কিমান টকা দৰমহা ৰাজ্য চৰকাৰৰ পৰা লাভ কৰিলে সেয়া আপোনালোকলৈ আমি এৰিলোঁ এতিয়া অচিন্ত গগৈৰ সৈতে মই কথা পাতিম অচিন্ত গগৈয়ে ঘৰখনৰ পৰিৱেশটো আমি দেখুৱাম আৰু অচিন্ত গগৈয়ে এতিয়ালৈকে 2009 চনৰ পৰা এতিয়ালৈকে তেওঁ কি কৰিলে ব্ৰহ্মপুত্ৰ বোৰ্ডৰ দৰমহা নোপোৱাকৈও মাত্ৰ 3টা বছৰ তেওঁ মাহে কেতিয়াবা 4000 মাহে কেতিয়াবা 7000 সেই তেনেধৰণে পায় অচিন্ত গগৈয়ে কিন্তু আজিও স্লুইচ গেটখন চাফা কৰি থাকে অচিন্ত গগৈ ঘৰ হৈছে এইটো আৰু অচিন্ত গগৈয়ে এতিয়াও কোনো দৰমহা নোপোৱাকৈ স্লুইচ গেটখন চাফা কৰি থাকে কিন্তু আচৰিত কথাটো হ'ল যে যেতিয়া বান আহিল বানৰ সময়ত সেই ব্যক্তি দুজনে এই স্লুইচ গেটখনত কিয় সেলফি উঠিছিল এতিয়া প্ৰশ্নটো হ'ল সেইটো মই অচিন্ত গগৈক চিনাকি কৰি দিছোঁ অচিন্ত গগৈ ডাঙৰীয়া কথাটো হ'ল ব্ৰহ্মপুত্ৰ বোৰ্ডে আপোনাক সেই সময়ত নিযুক্তি দিছিল আপোনাক কি কৈছিল গোটেই কথাখিনি কওক ব্ৰহ্মপুত্ৰ বোৰ্ডে কৈছিলে যে আপুনি কৰি থওক ইয়াত আমি দৰমহা দি থাকিম আহি যাব তাৰপৰা 3-4 বছৰ দিলে ছাৰ দিলত ক'লে যে ফান অহা নাই
ফান অহা নাই। তাৰপৰা অলপ দিনৰ পিছত আহিলে মানুহ দুজন আহি পিনি ইয়াত ফটো মাৰি লৈ গুচি গ'ল। ফটো মাৰি লৈ গুচি গ'লে মই মাত দিলোঁ কি হ'ল, বোলে এই ফটো এটা উঠাইছোঁ বুলি কৈ মই বোলো আপোনালোকৰ ঘৰ বোলে গুৱাহাটীত। এখালি ক'লে মই একো হেৰি নকৰিলে গুচি গ'লগৈ আকৌ। ৰাতিপুৱা 9-10মান বজাত পাইছে ইয়াত। পাই পিনি গাড়ী লৈ আহিছে, গাড়ী লৈ গুচি গ'ল আকৌ। এইটো কেতিয়াৰ ঘটনা? এতিয়া হ'ল আজি 4-5 মাহমান হৈ গ'ল। তেতিয়া লৈ গুচি গ'ল। তাৰপৰা এইখিনিতো মই কৰিয়ে আছোঁ ইমান দিন, আজি 9 চনৰ পৰা কৰিয়ে আছোঁ ইমান দিনে। আৰু মানে মোৰ পৰিয়ালটো একেবাৰে মানে পানীত ডুবি গৈ এতিয়া চব মানে একোৱেই নাই মোৰ কথা। এই ঘৰটোতো আমি দেখিছোঁ, মই সেইদিনাও দেখুৱাইছোঁ যে ইয়ালৈ যেতিয়া মন্ত্ৰী বিমল বৰা আহিছিল, বিমল বৰাইও আপোনাক যিহেতু লগ পাইছিল, আপুনি মন্ত্ৰী বিমল বৰাৰ সন্মুখতো এই কথাখিনি কৈছে। এতিয়া কথাটো হ'ল যে আপোনাৰ নামত সেই যি দুজন ব্যক্তি ইয়ালৈ আহিছিল, তাৰমানে আপোনাৰ নামৰ যিটো দৰমহা, সেই দৰমহাটো খাই আছে, তেওঁলোকে খাই থাকিব পাৰে দেই, মই নাজানো, তেওঁলোকেও খাই থাকিব পাৰে। ফটো মাৰি কেলৈ নিব, কাৰণটো আছে নহয়, কিবা এটা কাৰণ আছে। মই ইয়াত কৰি আছোঁ, তেওঁলোকে কিবা এটা ফটো মাৰি পানি গুচি গৈছে। ব্ৰহ্মপুত্ৰ বৰ্ডৰে হ'ব, নহ'লে ক'ৰ মানুহ হ'ব ইয়াত ফটো মাৰি গৈছেহি। মোৰ পদূলিমুখত মই আছোঁ, দেখিছোঁ যে ফটো মাৰিছে। চালোঁ, সুধিলোঁ বোলে গুৱাহাটীৰ পৰা আহিছোঁ বুলি ক'লে মই বোলো ফটো মাৰিছে যে। তাৰপৰা মোৰ বোলে আপুনিও এইখিনিতে ৰৈ দিয়ক বোলে, ফটোকপি লওঁ বোলে। মই নাজানো নহয় সিমান এটা ফটোকপি লৈছে, তাৰপৰা গুচি গৈছে। মই বোলো ৰ'ব অখনতে। তাৰপৰা গাঁৱৰ ৰাইজ গোট খাই বা মানে মানুহ গোট খাই বুলি তেওঁলোক ফুটি দিলে, ৰৈ নাথাকি। সুধিলে নাই আপুনি ক'ৰ হয় তেওঁলোক? মই সুধিছোঁ, গুৱাহাটীৰ পৰা আহিছোঁ বুলি ক'লে আৰু। কোন ডিপাৰ্টমেণ্টৰ? সেইটো সেইখন নাই কোৱা মোক, নুসুধিলোঁ, মই নাই কোৱা তাৰমানে। এতিয়া এই গোটেই প্ৰক্ৰিয়াটো যেতিয়া তদন্ত হ'ব তেতিয়াহে কথাবোৰ ওলাব যে তেওঁলোক দুজন ব্ৰহ্মপুত্ৰ বৰ্ডৰ বাহিৰে আন যে বিভাগৰ কৰ্মচাৰী নহয়, সেই কথাটো খাটাং। তেওঁলোকে ইয়াত আজি 3-4 মাহৰ আগত, অৰ্থাৎ বানৰ আগত কিয় ইয়ালৈ আহি চেলফি উঠিছিল? দ্বিতীয় কথাটো হৈছে এই ব্যক্তিজনৰ ফটো কিয় তুলিছিল? তাৰ মানে এই ব্যক্তিজনৰ নামত আন কোনো কৰ্মচাৰীয়ে দৰমহা খাই আছে নেকি? এই কথাবোৰ তদন্ত কোনে কৰিব? এই কথাবোৰে কি পোহৰলৈ আনিছে? ব্ৰহ্মপুত্ৰ বৰ্ডৰ যিসকল দায়িত্ববাহী বিষয়া তেওঁলোকে এই কথাবোৰ গম পায় নে গম পায়ো তেওঁলোকে এই প্ৰক্ৰিয়াবোৰ চলাই গৈছে? আমি কিন্তু এই বিষয়টো তদন্ত হোৱাটো বিচাৰিছোঁ। এজন সদাশয় ব্যক্তি আছে, আপুনি ইয়াৰে ঘৰ? মই আজি এই ঘটনাটো কওকচোন, এইটো কি হৈছে আচলতে, আপোনালোকে কি বুলি সন্দেহ কৰিছে? আজি 8-9 বছৰ হ'ল আমি END ডিপাৰ্টমেণ্টৰ জলসম্পদ বিভাগতে আছোঁ, কিন্তু আমাৰ পৃথক ব্ৰহ্মপুত্ৰ বৰ্ডৰ এখেতৰ ঘৰত আমি সোমাওঁহি। তেখেতে কয় যে মই আজি ইমান দিনে কৰি আছোঁ, আজি 4 বছৰমান, গতিকে 2000-8000 এনেকৈ পাই থাকোঁ। তাৰপিছত আজি 4 বছৰমান বন্ধ সেইবুলি ক'লে। তাৰপিছত ক'লে আজি 3-4 মাহৰ আগত ক'লে দুজন ব্যক্তি আহিছিলে, তেখেতলোকক সুধিলোঁ আপোনালোকে ক'ৰ পৰা আহিছে? এখেতে সোধামতে বোলে আমি গুৱাহাটীৰ পৰা আহিছোঁ বুলি কয়। এখেতেনো ভিতৰলৈ গৈছে, তেখেতলোকে দুইজনে ইয়াত ইয়াত চেলফি ল'লে, লৈ পেলানি এখেতকো লৈ পেলানি এখেত ভিতৰলৈ যাওঁতে তেখেতলোক দুজন গুৱাহাটীলৈ লাহেকৈ গুচি গ'ল। ইয়াৰ ৰহস্যটো কি নাজানো আৰু। এতিয়া কাহিনী সেইবোৰেই চলি আছে। চৰকাৰী কাৰ্যসূচী মতে বা ব্ৰহ্মপুত্ৰ বৰ্ডৰ নীতিমতে ইয়াত শ্লুইচ গেট সম্পূৰ্ণ মেইনটেনেঞ্চ হৈ আছে। কোনোবাই দৰমহা খাই আছে, কিন্তু দৰমহা অচিন্ত গগৈৰ নামত কোনে খাই আছে, অচিন্ত গগৈয়ে পাবলগীয়া ধন কাৰ পকেটত সোমাইছে, এই কথাবোৰ নিশ্চিতভাৱে তদন্তৰ আওতাত আহিলেহে স্পষ্টকৈ পোহৰলৈ আহিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।